সমাগত লোকসভা নিৰ্বাচন প্ৰস্তুতি পাই তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে। প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ অগপ বিজেপি বিপুলৰ মিত্ৰজোঁটৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হাজোৰ সোণিয়াদী গাঁও পঞ্চায়তত মই বৰ্তমান উপস্থিত আছোঁ আৰু সোণিয়াদী গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ সৈতে মই পোনপটীয়াকৈ তেখেতৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে গম পাইছোঁ যে সোণিয়াদী গাঁও পঞ্চায়তৰ পৰা ইতিপূৰ্বে অগপ দলৰ হৈ সোণিয়াদী গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিগৰাকীয়ে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। আমি পোনে পোনে সভাপতিগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, হাজো সমষ্টিৰ সোণিয়াদী গাঁও পঞ্চায়ত অসম গণ পৰিষদৰ দুৰ্গ আছিল। যিটো পঞ্চায়ত যি সময়ত নুৰুল হুছেইন দুবাৰকৈ MLA হৈছিল, AGPৰ পৰা বদন বৰুৱা হৈছিল, এনেকৈ কামাখ্যা চৰণ চৌধুৰীদেৱ হৈছিল, তেতিয়াৰ পৰাই যেন সোণিয়াদী গাঁও পঞ্চায়ত অগপৰ এটা দুৰ্গস্বৰূপ। এই দুৰ্গ কেতিয়াও কমি নাযায় আৰু ঠিক তেনেদৰে পঞ্চায়তৰ সময়ত ৰাইজে বিপুল সঁহাৰি জনাই মোক পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল বহুত ভোটত। আৰু সেইকাৰণে এইবেলিও আমি আমাৰ মনৰ বিচৰা প্ৰাৰ্থী ফণীভূষণ চৌধুৰীদেৱক পাইছোঁ আৰু এই ফণীভূষণ চৌধুৰীকো আমি অসম গণ পৰিষদৰ তৰফৰ পৰা বিপুল ভোটত জয় কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু হ'ব আৰু সকলোৰে ঘৰে ঘৰে যেন ফণীভূষণ চৌধুৰীৰে নাম, তেখেতৰ যিটো প্ৰতিভা, তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ প্ৰতি সকলোৱে আকৰ্ষিত হৈছে আৰু আমি অহৰহ চেষ্টা কৰিছোঁ যে ফণীভূষণ চৌধুৰীক হাজো সমষ্টিৰ ভিতৰত আমি বেছিকৈ ভোট দিম সোণিয়াদী পঞ্চায়তৰ পৰা। আমি দেখিবলৈ পাইছিলোঁ যে আপুনি কিছুদিন পূৰ্বে মানে অজাপৰ পৰা অগপত যোগদান কৰিছে। পূৰ্বতে কিন্তু আপুনি অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে, যদিও মাজতে আপুনি অজাপত যোগদান কৰিছিলে, তাৰপিছত আকৌ পুনৰ অগপলৈ উভতি আহিছে। এয়া বাৰু কি হয়, আমি যিহেতুকে আঞ্চলিক সত্তা, আঞ্চলিকতাবাদী ভাল পাওঁ। আঞ্চলিকতাবাদীৰ কিবা এটা ক্ষেত্ৰত মই অজপত যাব লগা হৈছিল যদিও, কিন্তু মোৰ মনে প্ৰাণে বিচৰা নাছিল আৰু যাৰ কাৰণে মই অজপত গৈছিলোঁ যদিও অজপৰ ওপৰফালে নোযোৱাকৈ মাজতে থাকি গৈছিলোঁ। কিন্তু তাৰপিছত দেখিলোঁ যে মোৰ কোনোপধ্যে মানে অজপৰ লগত মত নিমিলে বা নিমিলা হ'ল আৰু ইতিমধ্যে অজপৰ যিজন নেতা, তেখেতেও নিৰ্দলীয় কেণ্ডিডেট হৈ ওলাল। তেতিয়া অজপা ত্যাগ কৰি মই আকৌ পুনৰ অগপলৈ ঘূৰি আহিলোঁ। ইয়াৰ ক্ষেত্ৰত বিশেষকৈ মোৰ বন্ধু ৰাতুল ভৰালী, আব্দুল চেলিম বাপা, প্ৰদীপ বৰা, বাবুল, মন্তাজ, আলতাফ হুছেইন, এখেতসকলৰ যিটো বন্ধুত্ব আৰু সেইটো পাহৰিব নোৱাৰি আকৌ আহিলোঁ, আকৌ মাৰ বান্ধি একেলগে থিয় হ'ম। সমাগত লোকসভা নিৰ্বাচন প্ৰস্তুতি পাই তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে। প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ অগপ বিজেপি বিপুলৰ মিত্ৰজোঁটৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হাজোৰ সোণিয়াদী গাঁও পঞ্চায়তত মই বৰ্তমান উপস্থিত আছোঁ আৰু সোণিয়াদী গাঁও পঞ্চায়তৰ সভাপতিগৰাকীৰ সৈতে মই পোনপটীয়াকৈ তেখেতৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে গম পাইছোঁ যে সোণিয়াদী গাঁও পঞ্চায়তৰ পৰা ইতিপূৰ্বে অগপ দলৰ হৈ সোণিয়াদী গাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিগৰাকীয়ে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। আমি পোনে পোনে সভাপতিগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, হাজো সমষ্টিৰ সোণিয়াদী গাঁও পঞ্চায়ত অসম গণ পৰিষদৰ দুৰ্গ আছিল। যি সময়ত নুৰুল হুছেইন দুবাৰকৈ MLA হৈছিল, AGPৰ পৰা বদন বৰুৱা হৈছিল, এনেকৈ কামাখ্যা চৰণ চৌধুৰীদেৱ হৈছিল, তেতিয়াৰ পৰাই যেন সোণিয়াদী গাঁও পঞ্চায়ত অগপৰ এটা দুৰ্গস্বৰূপ। এই দুৰ্গ কেতিয়াও কমি নাযায় আৰু ঠিক তেনেদৰে পঞ্চায়তৰ সময়ত ৰাইজে বিপুল সঁহাৰি জনাই মোক পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল বহুত ভোটত আৰু সেইকাৰণে এইবেলিও আমি আমাৰ মনৰ বিচৰা প্ৰাৰ্থী ফণীভূষণ চৌধুৰীদেৱক পাইছোঁ আৰু এই ফণীভূষণ চৌধুৰীকো আমি অসম গণ পৰিষদৰ তৰফৰ পৰা বিপুল ভোটত জয় কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু হ'ব আৰু সকলোৰে ঘৰে ঘৰে যেন ফণীভূষণ চৌধুৰীৰে নাম, তেখেতৰ যিটো প্ৰতিভা, তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ প্ৰতি সকলোৱে আকৰ্ষিত হৈছে আৰু আমি অহৰহ চেষ্টা কৰিছোঁ যে ফণীভূষণ চৌধুৰীক হাজো সমষ্টিৰ ভিতৰত আমি বেছিকৈ ভোট দিম সোণিয়াদী পঞ্চায়তৰ পৰা। আমি দেখিবলৈ পাইছিলোঁ যে আপুনি কিছুদিন পূৰ্বে মানে অজাপৰ পৰা অগপত যোগদান কৰিছে। পূৰ্বতে কিন্তু আপুনি অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে, যদিও মাজতে আপুনি অজাপত যোগদান কৰিছিলে, তাৰপিছত আকৌ পুনৰ অগপলৈ উভতি আহিছে। এয়া বাৰু কি? হয়, আমি যিহেতুকে আঞ্চলিক সত্তা, আঞ্চলিকতাবাদী ভাল পাওঁ।
আঞ্চলিকতাবাদীৰ কিবা এটা ক্ষেত্ৰত মই অজপত যাব লগা হৈছিল যদিও কিন্তু মোৰ মনে প্ৰাণে বিচৰা নাছিল আৰু যাৰ কাৰণে মই অজপত গৈছিলোঁ যদিও অজপৰ ওপৰফালে নোযোৱাকৈ মাজতে থাকি গৈছিলোঁ কিন্তু তাৰপিছত দেখিলোঁ যে মোৰ কোনোপধ্যে মানে অজপৰ লগত মত নিমিলে বা নিমিলা হ'ল আৰু ইতিমধ্যে অজপৰ যিজন কেণ্ডিডেট যিজন নেতা তেখেতেও নিৰ্দলীয় কেণ্ডিডেট হৈ ওলাল তেতিয়া অজপা ত্যাগ কৰি মই আকৌ পুনৰ অগপলৈ ঘূৰি আহিলোঁ ইয়াৰ ক্ষেত্ৰত বিশেষকৈ মোৰ বন্ধু ৰাতুল ভৰালী আব্দুল চেলিম বাপা প্ৰদীপ বৰা বাবুল মন্তাজ আলতাফ হুছেইন এখেতসকলৰ যিটো বন্ধুত্ব আৰু সেইটো পাহৰিব নোৱাৰি আকৌ আহিলোঁ আকৌ মাৰ বান্ধি একেলগে থিয় হ'ম